So, hello everyone, welcome back to the channel. আজি আমি চাম মই কিদৰে মেথমেটিক্স আৰু এডভান্স মেথমেটিক্স দুটা ছাবজেক্টতে 100 on 100 স্ক'ৰ কৰিছিলোঁ আৰু তোমালোকেও কিদৰে ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰা ঠিক আছে। চ' ফাৰ্ষ্ট অফ অল যিটো মেইন বস্তু হেভ ইয়াৰ কনচেপ্টছ ক্লিয়াৰ ঠিক আছে। মেথমেটিক্স আৰু এডভান্সত ঠিক আছে কনচেপ্ট ইকুৱেল টু মাৰ্কছ। তোমালোকে যদি কনচেপ্টে গম নোপোৱা, যদি তোমালোকে মানে মেথছকেইটা বুজিয়ে নোপোৱা, অংককেইটা ভালকৈ বুজিয়ে নোপোৱা, তোমালোকে মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰা ঠিক আছে। আৰু MCQ পেটাৰ্ণ অহাৰ পাছত যিহেতু মুখস্থ কৰি আগতে মাৰ্কছ পাইছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা চাই গৈছিল আৰু মাৰ্কছ পাই গৈছিল, বাট এনেকৈ নহয় ঠিক আছে। MCQ পেটাৰ্ণ অহাৰ পাছত ৰাত্তাৰ মাৰ্কছ নাই ঠিক আছে। মুখস্থ কৰি তুমি মাৰ্কছ পাব নোৱাৰা। চ' ফাৰ্ষ্ট অফ অল যিটো মষ্ট ইম্পৰ্টেণ্ট থিং, হেভ ইয়াৰ কনচেপ্টছ ক্লিয়াৰ ঠিক আছে। যদি বুজি পোৱা নাই, বাৰকৈ টিচাৰক সোধা, ডাউট সোধা, কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে, তেনেহ'লে তোমালোকে MCQ পেটাৰ্ণত মাৰ্কছ স্ক'ৰ কৰিব পাৰা। আৰু এডভান্সতো তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ লাগিব, নহ'লে তুমি মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰা ঠিক আছে। চ' মই যিকেইটা বস্তু ক'ম মেথছ আৰু এডভান্স, কাৰণ আফটাৰ অল মেথমেটিক্সে হয়। এডভান্সটো কি অলপ হায়াৰ লেভেলৰ 11-12ৰ কিছুমান বস্তু 10th পঢ়ি আছা তোমালোকে ঠিক আছে। চ' কনচেপ্টছ ক্লিয়াৰ থাকিব লাগিব। আৰু যিহেতু তোমালোকে এডভান্স লৈছা, চ' তোমালোকৰ নিশ্চয় 11-12ত ছায়েন্স লোৱা মন আছে ঠিক আছে। চ' তাতে কিন্তু মেথছটো আৰু টাফ হ'ব। চ' এতিয়াৰ পৰা যদি তোমালোকৰ কনচেপ্টছ ক্লিয়াৰ নহয় ঠিক আছে, তুমি তেতিয়া বৰ্ডতে ষ্ট্ৰাগল কৰিবা। JEE-NEET দূৰৰ কথা, বৰ্ডতে ষ্ট্ৰাগল কৰিব লাগিব। চ' ফাৰ্ষ্ট হেভ ইয়াৰ কনচেপ্টছ ক্লিয়াৰ ঠিক আছে। কনচেপ্টছ ক্লিয়াৰ হোৱাৰ পাছতে বাকী ষ্ট্ৰেটেজিবোৰ মানে তোমাৰ মাৰ্কছটো ইম্প্ৰুভ কৰা হেল্প কৰিব ঠিক আছে। ছেকেণ্ড থিং ইজ চল্ভ NCERT ৰিলিজিয়াছলি ঠিক আছে। এক্সাম্পলছ প্লাছ NCERT ঠিক এক্সাম্পলছ প্লাছ তাতে এক্সাৰচাইজ হ'ব লাগিছিল। চ' এক্সাম্পলছ কেইটাও কৰিবা, এক্সাৰচাইজ কেইটাও কৰিবা ঠিক আছে। কাৰণ বহুত ষ্টুডেণ্টে এক্সাৰচাইজটোতো কৰি যায়, কিন্তু এক্সাম্পলটো এৰি থৈ যায়। বাট এক্সাম্পলৰ পৰা কিন্তু বহুত কুৱেশ্যন আহে, তোমালোকে PIQ চাবা ঠিক আছে। MCQ বহুত কেইটামান এক্সাম্পলছৰ পৰা বনাই দি দিছে ঠিক আছে। আই এম টকিং এবাউট 2024 পেপাৰটো চাবা তোমালোকে। চ' NCERT ভালকৈ ছল্ভ কৰিবা ঠিক আছে। NCERT বঢ়িয়াকৈ ছল্ভ কৰিব লাগিব, তেনেহ'লেহে তোমালোকে ভাল মাৰ্কছ এক্সপেক্ট কৰিব পাৰা, নহ'লে ইউ কেনট এক্সপেক্ট গুড মাৰ্কছ ঠিক আছে। চ' NCERT শ্বুড বি ছল্ভ ৰিলিজিয়াছলি, বহুত ভালকৈ। NCERTৰ এটা কুৱেশ্যন শ্বুড বি 3 টাইমছটো কৰা প্ৰেক্টিছ ঠিক আছে। এটলিষ্ট 3 টাইম প্ৰেক্টিছ কৰা NCERTটো, কাৰণ মেথছ ইজ অল এবাউট প্ৰেক্টিছ কৰিলেহে তোমালোকে যেতিয়া এটা নতুন টাইপৰ MCQ চাবা বা নতুন টাইপৰ কুৱেশ্যন চাবা, যেনেকৈ ফাৰ্ষ্ট যেতিয়া MCQ পেটাৰ্ণ হ'ল, মেথমেটিক্সে চবক ভয় খুৱাই দিছিল, কাৰণ কুৱেশ্যনকেইটা একদম নতুন টাইপৰ আছিল ঠিক আছে। চ' তেনেকুৱা যাতে নহয়, তোমালোকে NCERT ছল্ভ কৰা ভালকৈ, তেনেহ'লে কি হ'ল, যদি এটা নতুনৰ কুৱেশ্যনো দিয়ে, তোমালোকে সেইটো এপ্ৰ'চ কৰিব জানিবা ঠিক আছে। মেথছত কি এপ্ৰ'চ কৰিব জানিব লাগে। চ' তোমালোকে কুৱেশ্যনটো এপ্ৰ'চ কৰিব যদি পাৰিছা, এটলিষ্ট ষ্টেপ মাৰ্কটো পাবা। চ' NCERTটো ভালকৈ ছল্ভ কৰিব লাগিব ঠিক আছে। দেন প্ৰেক্টিছ MCQs ফ্ৰম এনি গুড বুক / কুৱেশ্যন বেংক ঠিক আছে। যিহেতু মেথছৰ পেটাৰ্ণটো এতিয়া MCQ বেছড হ'ল ঠিক আছে, তোমালোকে কি কৰিবা, আৰু এডভান্সতো MCQ আহে। চ' তোমালোকে কি কৰিবা, MCQ প্ৰেক্টিছ কৰিবা ঠিক আছে। ক'ৰ পৰা, যিকোনো ভাল বুক যদি ইফ ইউ ন' ঠিক আছে। এডভান্সৰ কাৰণে কুৱেশ্যন বেংকে ফ'ল' কৰিবা ঠিক আছে। কাৰণ এডভান্সৰ কাৰণে ভাল কিতাপ নাই আমাৰ ইয়াতে, য'ত মানে কুৱেশ্যনছকেইটা ভাল ঠিক আছে। থিয়ৰী কিতাপ ভাল আছে দিয়া, বাট আই উইল ছাজেষ্ট গ' উইথ কুৱেশ্যন বেংক। আৰু এইটো মেথমেটিক্সৰ কাৰণে CBSEৰ লগত এলাইন হয় ন, চ' মেথমেটিক্সৰ কাৰণে তোমালোকে বহুত ভাল বুকছ পাই যাবা ঠিক আছে। যেনেকৈ অ'ছৱাল আছে, আৰু বহুত পাব্লিকেশ্যনছৰ বঢ়িয়া বুকছ আছে ঠিক আছে। এডুকাৰ্ট আছে। চ' এইকেইটাৰ বুককেইটা লৈ ল'ব পাৰা, আৰু ইয়াৰ পৰা কুৱেশ্যন ছল্ভ কৰিবা ঠিক আছে। চোৱা, প্ৰেক্টিছৰ কথা বাৰ আহিছে, প্ৰেক্টিছ ইজ দ্য মেইন থিং ইন মেথছ। যদি তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিব খোজা ঠিক আছে, একচুৱেলি বহুত ষ্টুডেণ্টছে মেথছ আৰু এডভান্সক ভয় কৰে, বাট ইফ ইউ ৱান্ট টু স্ক'ৰ 100 on 100 যিকোনো ছাবজেক্টত, ইজিয়েষ্ট মেথছ আৰু এডভান্সত স্ক'ৰ কৰা ঠিক আছে। মেথছ আৰু এডভান্সত 100 on 100 স্ক'ৰ কৰা ইজিয়েষ্ট। ছাবজেক্টটো ইজি নহয়, 100 on 100 স্ক'ৰ কৰা ইজিয়েষ্ট, কাৰণ তোমালোকৰ মাৰ্কছ ক'তো কাটিব নোৱাৰে যদি তোমালোকে কিবা ভুল কৰা নাই ঠিক আছে। চ' বহুত ষ্টুডেণ্টছে পায় মেথছ আৰু এডভান্সত, হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্টছে 100 পায়। চ' ট্ৰাই কৰা, ভালকৈ প্ৰেক্টিছ কৰিব, এণ্ড ইউ উইল বি গুড টু গ' ঠিক আছে। নেক্সট আমি চাওঁ ৰিভাইজ ফৰ্মুলা অন এ ৰেগুলাৰ বেচিছ ঠিক আছে। আমি কি আমাৰ ব্ৰেইনত কি হয়, আমি অলপ টাইমৰ পাছত
বস্তুকেইটা পাহৰি থাকোঁ, ঠিক আছে। চ' সেইটোৰ কাৰণে তোমালোকে কি কৰিবা, ফৰ্মুলাকেইটা উইকলি ৰিভাইজ কৰিবা, ঠিক আছে। উইকলি এবাৰকৈ ফৰ্মুলাকেইটা ৰিভাইজ কৰি যাবা, একদম লাইক ষ্টাৰ্টিঙৰ পৰা। তোমালোকে ষ্টাৰ্টিঙৰ পৰা কৰা নাই, আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া একদম তোমালোকৰ HSLC এক্সামৰ দিনালৈকে, ঠিক আছে। চ' HSLC এক্সামৰ লাইক বিফ'ৰ 1 week ইউ কেন ষ্টপ। সেইটো 1 weekত তোমালোকে নিজৰ উইক ছাবজেক্টকেইটা ভালকৈ পঢ়িব পাৰা, বাট আদাৰ দেন ডেট মেথছ আৰু এডভান্সৰ ফৰ্মুলাকেইটা উইকলি প্ৰেক্টিছ কৰা। কাৰণ তুমি যদি এক্সামত গৈ পিনে, ঠিক আছে, তুমি চব জানা, তুমি চল্ভ কৰিব জানা, যদি ফৰ্মুলাটো ভুল কৰি থৈ আহা না, তোমাৰ নিজৰ বহুত বেয়া লাগিব, মই কিয় এইটো মুখস্থ ৰাখা নাই ফৰ্মুলাটো। চ' দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট টিপ। ফৰ্মুলাকেইটা ভালকৈ ৰিভাইজ কৰিবা, ঠিক আছে। দেন আনাদাৰ থিং ইজ ৰিড দ্য কুৱেশ্যন ভেৰি ভেৰি কেয়াৰফুলি। চ' এইটো তোমালোকে ভাবিব পাৰা এইটো বহুত কমন থিং ন, বাট চোৱা MCQত কি কৰে জানানে। MCQ পেটাৰ্ণত কিছুমান ট্ৰিক কুৱেশ্যন থাকে, ঠিক আছে, য'ত তুমি এনচাৰটো ভাবিবা যে এনচাৰ হ'ব, ঠিক আছে, আৰু এতে এনচাৰ মানে তুমি যিটো ভাবিবা সেইটো এতে দিয়া থাকিব, বাট এনচাৰটো ক'ৰবাত চিট লগাই থাকিব। কাৰণ কি, তুমি কুৱেশ্যনটো ভালকৈ পঢ়া নাই, ঠিক আছে। চ' কুৱেশ্যনকেইটা ভালকৈ পঢ়িলেহে তুমি এইকেইটা ট্ৰিক কুৱেশ্যনছত লাইক টেকেল কৰিব পাৰিবা, ঠিক আছে। যেনেকৈ এটা এনে চিম্পল এক্সাম্পল দিওঁ। চ' এক্স স্কুৱাৰ ইকুৱেল টু 2, চ' এক্স ইকুৱেল টু ৱাট, ঠিক আছে। চ' এত দি আছে 2, বিত ৰুট 2, চিত দি আছে +-2 ৰুট 2, আৰু ডিত দি আছে -2। চ' এনচাৰ কোনটো হয়, এনচাৰ হয় চি, ঠিক আছে। বাট বহুতে কি কৰিব, বিটো মাৰ্ক কৰি আহিব, ঠিক আছে। চ' ডোণ্ট ডু দিছ মিষ্টেক, কাৰণ এইকেইটা মিষ্টেক্স কৰিলে ন তোমাৰ এক্সাম হলৰ পৰা আহি বহুত বেয়া লাগিব, আৰু সেইটোৰ কাৰণে কি হয়, আগৰ এক্সামকেইটা এফেক্ট হৈ যাব। চ' দিছ ৱেৰ অল দ্য টিপছ, ঠিক আছে। মই যিকেইটা বস্তু ফ'ল' কৰিছিলোঁ মই তোমালোকক ক'লোঁ, আৰু যদি তোমালোকে কাৰোবাৰ ভাল পৰা কিবা গাইডেঞ্চ পাইছা, তোমালোকে নিজে এপ্লাই কৰি চাবা, আৰু সেইটো যদি লাইক ইফ ইটছ হেল্পফুল ইমপ্লিমেণ্ট কৰা, ঠিক আছে। এতিয়া মইতো লাইক মই নিজৰটোৱে ক'ব পাৰিম, ঠিক আছে, কাইবা আৰু কিবা ভাল স্ক'ৰ কৰিছে, চ' তাই কিবা বেলেগ ষ্ট্ৰেটেজি ফ'ল' কৰিব পাৰে তোমালোকে, বাট এইকেইটা বস্তু আই এম চিয়'ৰ চবেই এগ্ৰী কৰিব যে এইকেইটা বস্তু কৰিবই লাগিব যদি তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিব খোজা, ঠিক আছে। চ' দেট ৱাজ অল ফ্ৰম মাই চাইড গাইজ, থেংক ইউ ফৰ ৱাচিং এণ্ড বাই বাই বাই।